মহাভৈৰৱ মন্দিৰত এয়া উপস্থিত হৈছোঁ। এয়া দেখিছে আপোনালোকে, এয়া মহাভৈৰৱ মন্দিৰ। এয়া চাওক, এয়া মহাভৈৰৱ মন্দিৰ। এয়া আমি আহি ইয়াত উপস্থিত হৈছোঁহি। এয়া মহাভৈৰৱ মন্দিৰ। আপোনালোক ক'ৰ পৰা ঘূৰি আহিলেগৈ? নগাঁৱৰ পৰা আহিলোঁ। নগাঁও কি চালে? নগাঁৱত চালোঁ, মৃত্যুঞ্জয় মন্দিৰটো চালোঁ। হয়। তাৰপিছত এতিয়া আহি ইয়াত সোমাইছোঁহি আৰু বিশ্বনাথ চাৰিআলিত আমি প্ৰথম চাই আহিছোঁ। হয়, বিশ্বনাথ চাৰিআলিত কি চালে? এই নাগশং মন্দিৰটো। নাগশং মন্দিৰ চালে। তাৰপিছত গৈ মৃত্যুঞ্জয় মন্দিৰ চালে। মৃত্যুঞ্জয় মন্দিৰ। মৃত্যুঞ্জয় মন্দিৰৰ আচলতে মৃত্যুঞ্জয় মন্দিৰৰ নাম কিয় পালে জানেনে? মই সেইটো অলপ নোৱাৰিম কেলৈ মানে। হয়, মৃত্যুঞ্জয় শিৱৰ আন এটা নাম মৃত্যুঞ্জয়। হয়। কাৰণ তেওঁ মানে যেতিয়া অমৃত মন্থনৰ সময়ত হলাহল পান কৰিছিল, আৰু হলাহল পান কৰাৰ কাৰণে হলাহল মানুহৰ বিষ খায়ো যেতিয়া তেওঁ নমৰিলে, মৃত্যুক জয় কৰিলে, সেইবাবে তেওঁৰ নাম মৃত্যুঞ্জয় দিয়া হ'ল। গতিকে মৃত্যুঞ্জয় মন্দিৰ চালে আপোনালোকে খুব ভাল কাম কৰিলে। ঠিক আছে, আহিব আকৌ। ঠিক আছে, ধন্যবাদ। এয়া তেজপুৰস্থিত মহাভৈৰৱ মন্দিৰ। এয়া মহাভৈৰৱ মন্দিৰৰ বাহিৰে ভিতৰত যথেষ্ট ভক্তৰ সোঁত বোৱা দেখিছোঁ। হাজাৰ বাধাৰ মাজতো যে কোনোবা এখন দুৱাৰ খোল খাই থাকে, সেয়াই প্ৰমাণ কৰে যে এতিয়াও আমাৰ সনাতন সংস্কৃতি, সনাতন ধৰ্মৰ ৰীতি নীতি শেষ হৈ যোৱা নাই। আৰু গতিকে এয়া তাৰে প্ৰমাণ। ৰাইজ আহিছে, এতিয়াও ৰাইজে ভগৱানৰ প্ৰতি ভক্তিভাৱ হেৰুৱাই পেলোৱা নাই। স্বাধীনতাৰ পিছত ভাৰতৰ ইতিহাস সম্পূৰ্ণৰূপে সলনি হৈ গৈছিল যদিও এতিয়াও কিন্তু ভক্তৰ মাজত, ভক্তৰ হৃদয়ত ভগৱানৰ স্থান এতিয়াও অক্ষুণ্ণ আছে। এয়া আমাৰ পৰিচিত জিন্তু হাজৰিকা। হয়, তুমি ইয়াৰ পৰা কিমান দূৰত আছা? ওচৰতে থাকা। ঠিক আছে, আমি অহা গম পাই আহিলা চাগে, ভাল কৰিলা, ধন্যবাদ। ঠিক আছে, মহাভৈৰৱ মন্দিৰ এনেই প্ৰতিষ্ঠা কিমান চন মানত হৈছিল? মহাভৈৰৱ মন্দিৰটো এনেই তথাকথিত 52 ৰজাই ইয়াতে পূজা কৰিছিল। হয়, 52 ৰজা পূজা কৰিছিল। পূজাস্থল বুলি কয়। হয়, এয়া অৰিজিনেল বানৰ নগৰী, যিহেতুকে বানৰ নগৰী। আৰু মানে ভগৱান শ্ৰীকৃষ্ণই অনিৰুদ্ধৰ কাৰণে উশাক হৰণ কৰিবলৈ আহি ইয়াতে হৰিহৰ যুদ্ধখন ইয়াতে হৈছিল। এই বানৰ নগৰী। সেই বান ৰজাই ইয়াতে হয় পূজা অৰ্চনা কৰিছিল। সেই সময়ৰ পৰাই এইটো মন্দিৰ প্ৰতিষ্ঠিত হয়, তেতিয়াৰ পৰাই পূজা অৰ্চনা চলি আহিছে। হয়, যে বান ৰজা আগৰ দুই এটা জেনেৰেশ্যনৰ বিষয়ে আপুনি জানে নেকি? মই তাৰ ইমান বিষয়ে নাজানো। ঠিক আছে, বান ৰজাৰ বিষয়ে। ঠিক আছে। মানে হিৰণ্যকশিপুৰৰ পুতেক প্ৰহ্লাদৰ পুতেক বিৰোচনৰ পুতেক বলি পুতেক বান। গতিকে মই কেইটামান জেনেৰেশ্যন এইটো কাৰণে ক'লোঁ যে আমাৰ সনাতন সংস্কৃতিটো কিমান পুৰণি, সেইটো কাৰণে মই কথাকেইটা মানে আজি ক'বলৈ মানে আগবাঢ়িলোঁ যে চাওক, একেবাৰে সত্য যুগৰ পৰা মানে হিৰণ্যকশিপুৰ মানে সত্য যুগৰ। গতিকে হিৰণ্যকশিপুৰৰ পুতেক প্ৰহ্লাদৰ পুতেক বিৰোচনৰ পুতেক বলি পুতেক বান, আৰু এয়া হ'ল বানৰ নগৰী। ঠিক আছে, ধন্যবাদ। আহা, আমি অকণমান আগবাঢ়ি যাওঁ। ৰাইজসকল অকণমান ৰ'বচোন, আমাৰ মানুহ এজনে ইয়াত লগ কৰিবলৈ আহিছে, অকণমান চিনাকি কৰি দিওঁ। হেৰি, এওঁ জিন্তু হাজৰিকা। আমি অহা গম পাই পেলাই তেওঁ ইয়াতে লগ কৰিবলৈ, আমি যোৱা আগৰ পৰাই তেওঁ মানে হেৰি কৰি আছিলে, ফোনাফোনি কৰি আছিলে, যোগাযোগ মানে কৰি আছিলে। গতিকে এতিয়া আমি আহি ইয়াত পোৱা গম পাই পেলাই তেওঁ আমাক লগ কৰিবলৈ আহিছে। আমি সকলো গাঁওবাসীৰ ফালৰ পৰা মানে আমি ঘিলামৰ ঘাঁহিগাঁৱৰ পৰা আহিছোঁ, সকলো গাঁওবাসীৰ ফালৰ পৰা আমি তোমালৈ মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তুমি যে হয়, ঠিক আছে, ধন্যবাদ। ভাল লাগিল, আমাৰ ফালৰ মানুহ লগ পালোঁ। হয়।